আৰু এই মানুহজনে হেলমেটটো পিন্ধি লৈছে বোমাটো ফুটিলে গাত নালাগিবৰ কাৰণে এইটোতো অসমীয়া ল'ৰা এজন নহয় কিন্তু অসম আৰক্ষীয়ে বিনা হেলমেট লগাই বোমাটো নিষ্ক্ৰিয় কৰিব কিয় যাব লাগে হেলমেটটো এটাতো সা সামগ্ৰীয়ে নহয় কোনোবাই যদি ভাবে মই হেলমেটটো পিন্ধিলে বাচিম এইটো এটা মেণ্টেল ছেটিছফেকশ্যন যে সৰু সজাই ফিল্ডত ইস্ত্ৰি মাৰি পেলাই পানী নুমাব গ'ল এতিয়াতো অষ্ট্ৰেলিয়াতো ইস্ত্ৰি মাৰাৰ ভিডিঅ' ৰেকৰ্ডিং আছে বোমা দিছিল বোমাটো ফুটাও নাই নহয় দুটা গোচৰ ন্যাক দিয়া হ'ব বাকীখিনি আমাৰ লগত থাকিব আৰু বোম এনেকুৱা নহয় যে কোনোবা এজন মানুহে কৰবাত বোমটো দি গ'লে তাৰ আপুনি আগতীয়াকৈ গম পাব কেতিয়াবা গম নাপাব কেতিয়াবা গম পাব কিন্তু পুলিচেওতো কিবা কিবি কৰিছে যাৰ কাৰণে নেকি এটাও বোম নুফুটিলে বোমটোতো ফুটা নাই নহয় গতিকে নুফুটাৰ কথাটো আৰু পাতি কি লাভ হ'ব কিন্তু ফুটিব নালাগে কাৰণ ফুটিলে অসমখন পিছুৱাই যাব ল'ৰা ছোৱালীয়ে চাকৰি বাকৰি নাপাব আপোনালোকৰ টিভিটো এডভাৰটাইজ কমি যাব গভৰ্ণমেণ্টে আজি আপোনালোকক উদাৰভাৱে বিজ্ঞাপন দি আছে কালি পৰহি বিজ্ঞাপন দিয়া বন্ধ হৈ যাব গতিকে দেশত অশান্তি কৰিলে আপোনালোকৰো লছ আছে ব্যৰ্থতা বুলি একো নাই আৰু এইটো আৰু আপোনাৰ অসমৰ দৰে জাগাত ঘটনা ঘটে আমি তাক আকৌ ধৰোঁ এইটো ঘটনা আজিৰ পৰা নহয় 30 বছৰৰ পৰা চলি আছে যি দিনাখনলৈকে আলফাৰ লগত আলোচনা নহয় সেই দিনটোলৈকে আমি এনেকুৱা উদ্বিগ্নতা দি সদায় থাকিবই লাগিব এইটোতো তাৰতো বিকল্প আমাৰ একো নাই আৰু এই মানুহজনে হেলমেটটো পিন্ধি লৈছে বোমাটো ফুটিলে গাত নালাগিবৰ কাৰণে এইটোতো অসমীয়া ল'ৰা এজন নহয় তেওঁকতো ধন্যবাদহে দিব লাগে আমি বিচাৰোঁ নেকি যে পুলিচজন মৰি যাব লাগে আপোনালোকে এইটো অসম আৰক্ষীয়ে বিনা হেলমেট লগাই বোমাটো নিষ্ক্ৰিয় কৰিব কিয় যাব লাগে আৰে হেলমেটটো এটাতো সা সামগ্ৰীয়ে নহয় কোনোবাই যদি ভাবে মই হেলমেটটো পিন্ধিলে বাচিম এইটো এটা মেণ্টেল ছেটিছফেকশ্যন সব মানুহৰ এটা মানসিক শান্তি ধুমুহা দিছে ছাতিটো লয় জানে ছাতিটো একো কৰিব নোৱাৰে কিন্তু এটা মেণ্টেল ছেটিছফেকশ্যন এতিয়া আপোনালোকে ক'লে যে সৰু সজাই ফিল্ডত ইস্ত্ৰি মাৰি পেলাই পানী নুমাব গ'ল এতিয়াতো অষ্ট্ৰেলিয়াতো ইস্ত্ৰি মাৰাৰ ভিডিঅ' ৰেকৰ্ডিং আছে গতিকে আপোনালোকৰ দৃষ্টিভংগীটো অলপ বেলেগ কিন্তু অষ্ট্ৰেলিয়াই যেতিয়া আপোনালোকৰ ইস্ত্ৰি মাৰি পিচ চাফা কৰিছিল তেতিয়া আপোনালোকে কিয় পৰ্টেলত নিউজ নকৰিলে অসমত এছিয়ে কৰোঁতে আপোনালোকে নিউজ কৰিলে যেতিয়া অষ্ট্ৰেলিয়াত ইস্ত্ৰি লগাই পেলাই পিচখন চাফা ঠাণ্ডা কৰিলে আপোনালোকে অষ্ট্ৰেলিয়াক সমালোচনা কৰি কিয় নিউজ নকৰিলে গতিকে আপোনালোকৰো বহুত বায়াছ আছেতো আপোনালোকেও মানে এইবিলাক কৰি ভাল পাইতো গতিকে আপোনালোকে নিজৰ বায়াছটো অলপ চিন্তা কৰি লওক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত